মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টো মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বনাইছোঁ আৰু যিবিলাকৰ শিকিব ইচ্ছা আছে সেইবিলাকৰ বাবে বনাইছোঁ। আৰু ইয়াৰ আগতে মই স্বৰবৰ্ণ মানে অফলাখন কেনেকৈ শুদ্ধকৈ পঢ়িব লাগে তাৰ এটা ভিডিঅ' বনাই দিছোঁ, সেইটো চাই ল'ব। আৰু এতিয়াও মানে বহুত মানে পঢ়া শুনা হোৱাৰ পিছতো বহুতেই মানে এই কথাটো ভালকৈ শিকাই নহ'ল বা নিশিকিলে বা গমো নোপোৱাকৈ আছে অজানিতে কেনেকৈ শুদ্ধকৈ মাতিব লাগে। বিশেষকৈ ল'ৰা ছোৱালীবিলাকে বৰ্তমান সময়ত স্কুলৰ কিছুমান ভুলকৈ শিকোৱাৰ বাবে ভালকৈ উচ্চাৰণ কৰিব নোৱাৰে। আমিও বাৰু দেৰিকৈ শুদ্ধকৈ মানে পঢ়াটো শিকিছোঁ। হাইস্কুলত এবাৰ এজন শিক্ষক আহিছিলে, তেওঁ কিতাপ লিখে, গতিকে তেওঁৰ জৰিয়তে আমি বস্তুটো পালোঁ। কিতাপ এখনত আছিলে শুদ্ধকৈ কেনেকৈ মাতিব লাগে, সেইবাবে মই ভিডিঅ' বনাই দিছিলোঁ স্বৰবৰ্ণখন শুদ্ধকৈ মতাটো। আৰু সেই বৰ্ণখনৰ মুঠ 11টা আখৰ থাকে, মানে 11টা বৰ্ণ থাকে আৰু স্বৰবৰ্ণ অফলাখনৰ। আৰু দ্বিতীয়তে মই আজি ক ফলাখনৰ মানে কেনেকৈ শুদ্ধকৈ পঢ়িব লাগে মই দেখাই দি আছোঁ। ব্যঞ্জন বৰ্ণ বুলি কয়, ক ফলা বুলিও কয়। তো ইয়াৰে মুঠ 41টা বৰ্ণ আছে। তো মাতিব লাগে কেনেকৈ শুদ্ধকৈ মই এবাৰ পঢ়ি শুনাই দি আছোঁ, মনোযোগেৰে চাই যাব। ক, খ, গ, ঘ, ঙ। প্ৰথম চ, দ্বিতীয় ছ, বৰ্গীয় জ, ঝ, নিয়। মূৰ্ধন্য ট, মূৰ্ধন্য ঠ, মূৰ্ধন্য ড, মূৰ্ধন্য ঢ, মূৰ্ধন্য ণ। দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন। প, ফ, ব, ভ, ম। অন্তস্থ জ, ৰ, ল, ৱ, ব। তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য স, হ, হক্ষ। দৰে ৰ, অহৰ, অন্তস্থ য়, বেজন্ত, অনুস্বৰ, বিসৰ্গ, চন্দ্ৰবিন্দু। তো এনেধৰণৰ শিক্ষামূলক আৰু লগতে মোৰ চেনেলত মই ফিটনেছ বা স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ' কিছুমান আগবঢ়াই থাকোঁ। গতিকে এনেধৰণৰ ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকোঁ।